নমস্কাৰ, মই নয়নমণি। আজি আকৌ এটা ফেব্ৰিকৰ ধুনীয়া ডিজাইন লৈ আহিছোঁ। ক'লা ৰঙৰ মিক্স পাটৰ মেখেলা চাদৰ এযোৰ লৈছোঁ আৰু এনেকৈ ফুলটো কাগজত আঁকি লৈ হোৱাইট কাৰ্বনৰ সহায়ত মই ফুলটো আঁকি লৈছোঁ। হোৱাইট কাৰ্বনৰ সহায়ত ফুলটো আঁকি লৈ মই ইয়াতে ফ্ৰেম ফিটিং কৰি লৈছিলোঁ আৰু এটা লৈছোঁ 3D আউটলাইনাৰ হোৱাইট কালাৰ। প্ৰথমে মই যিটো ফুল আঁকি লৈছিলোঁ সেই ফুলটোৰ 3D আউটলাইনাৰ হোৱাইট কালাৰেৰে এনেকৈ আউটলাইন কৰি লৈছোঁ আৰু ফ্ৰেম ফিটিং কৰি নল'লে তলত আপোনালোকে ডাঠ কাগজ বা ডাঠ কাপোৰ বেডশ্বীট তেনেকুৱা দি ল'ব পাৰে। মই ইয়াতে ফ্ৰেম ফিটিং কৰি লৈছোঁ আৰু এইখিনি আউটলাইনখিনি শুকোৱাৰ পিছত মই ইয়াতে হোৱাইট কালাৰ কৰিছোঁ। আৰু এতিয়া আপোনালোকে চাগে ভাবিছে হোৱাইট কালাৰটো যিহেতু কৰিছোঁৱেই, ইয়াতে আউটলাইনটো কৰাৰ কি দৰকাৰ আছিল নহয়নে? আউটলাইনটো নিশ্চয় দৰকাৰ আছে। মানে কি হয়, যেতিয়া হোৱাইট কালাৰটো আমি কৰি দিওঁ ডাৰ্ক কালাৰ কাপোৰত এবাৰত ভালকৈ নুঠে আৰু এনেকৈ ফ্ৰেম ফিটিং কৰি ল'লে বাৰু এবাৰত অকণমান স্পষ্ট হয়েই। ফ্ৰেম ফিটিং নকৰিলে আৰু স্পষ্ট নহয়, 3বাৰমান কৰিব লাগে আৰু এনেকৈ ফ্ৰেম ফিটিং কৰি ল'লে হোৱাইট কালাৰটো ধুনীয়াকৈ স্পষ্ট হৈ পৰে। আৰু এই এতিয়া শুকাইছে কালাৰটো, মই এতিয়া হালধীয়া ৰং এড কৰিছোঁ ইয়াতে। এতিয়া দেখিছেনে মাজৰ যিবিলাক আউটলাইনাৰেৰে কৰা চিনবিলাক ৰৈ গৈছে খুব ধুনীয়াকৈ। আৰু যদি আমি আউটলাইনটো এনেকৈ নকৰোঁ, মই নকৰাকৈও কৰিব পাৰে আপোনালোকে। আগতে মই তেনেকৈও কৰিছিলোঁ। সেনেকৈ কৰিলে মানে চিনবিলাক গম নাপায় কোনটো পাহিত কেনেকুৱা মানে মাজৰ চিনকেইটা, তেতিয়া মানে অলপ অসুবিধা হয় বাকী কালাৰবোৰ কৰোঁতে। এতিয়া মাজৰ চিনটো যিহেতু ৰৈ গৈছে আউটলাইনাৰৰ, সেইবাবে মানে এনেকৈ সুবিধা হৈছে। মই প্ৰথমে ইয়াতে গল্ডেন য়েলো কালাৰেৰে এনেকৈ অকণমান টাচ দি দিলোঁ আৰু আচলতে ল'ব লাগিছিল লেমন য়েলো। মোৰ গল্ডেন য়েলোটো লোৱা গ'ল। লেমন য়েলোটো লোৱা হ'লে অলপ বেছি ভাল লাগিলে হয় আৰু তেনেকৈ ভাবিছিলোঁ। আৰু মই কৈছোঁৱে যিহেতু ডাৰ্ক কালাৰ কাপোৰ হয়, ক'লা ৰং, যিকোনো ডাৰ্ক কালাৰ কাপোৰত এবাৰত ৰংবিলাক নুঠে। আমি 2-3বাৰ মানে ইয়াতে কালাৰ ইউজ কৰিব লাগে। আৰু ইয়াতে মই অকণমান ৰঙা ৰংটোৰেও অকণমান শ্বেডিং টাইপ কৰি দিছিলোঁ য়েলোৰ লগত। বেছি ডাৰ্ক হৈ গ'ল পিছত, তাৰমানে অকণমান কমকৈ দিব লাগিছিল বাৰু। বাকীকেইটা ফুলত মই অলপ কমকৈ দিলোঁ, কিন্তু যিহেতু এইটোতে ভিডিঅ' কৰা হ'ল, গোটেইকেইটা ফুল কৰিলেতো ভিডিঅ' কৰি থাকিব নোৱাৰি, সেইবাবে এনেকৈ দেখাই দিলোঁ। আপোনালোকে আপোনালোকৰ হিচাপত তেনেকৈ মিলাই ল'ব ক'ত কেনেকুৱা ধৰণে ৰং দিয়ে। আৰু বাকী আপোনালোকে মোৰ ভিডিঅ'সমূহ চাই কেনেকুৱা পায় জনাব। আপোনালোকৰ ধুনীয়া ধুনীয়া কমেণ্টবোৰে উৎসাহ যোগায়, প্ৰেৰণা যোগায়। আৰু এনেধৰণে মই হালধীয়া আৰু ৰঙাটোৰ লগত এনেকৈ মিলাই গৈছিলোঁ ফুলটো। আৰু ডিজাইনটো মই এইবাৰ প্ৰথম কৰিছোঁ আৰু এনেকুৱা ধৰণৰ ফুলৰ ডিজাইন বহুত দেখিছোঁ ইউটিউবত, বহুতেই কৰিছেও আৰু সকলোৰে কৰা ধৰণবোৰ অকণমান হ'লেও বেলেগ থাকে। সেইবাবে ময়ো মোৰ ডিজাইনটো শ্বেয়াৰ কৰিছোঁ, মইনো কেনেধৰণে কৰিছোঁ। এনেকৈ মই ৰঙা ৰঙেৰে মাজৰখিনি শ্বেডিঙৰ নিচিনা কৰি দিছিলোঁ আৰু ইয়াতে অকণমান আৰু এবাৰ বগা, যিহেতু মই কৈছোঁৱে ডাৰ্ক কালাৰ কাপোৰ হয়, এবাৰত ৰংবোৰ ভালদৰে ফুটি নুঠে, আমি 2-3বাৰ এনেকৈ কৰিব লাগে। আৰু এনেকৈ বগা ৰংটো আকৌ এবাৰ মই ইয়াতে কৰি দিছোঁ, যাতে আকৌ মানে আগতকৈ স্পষ্ট হয়। আৰু এবাৰত ভালদৰে স্পষ্ট নহয়, শুকালে মানে আৰু এনেকুৱা হৈ যায়, শুহি লয় ৰংটো। এনেকৈ মই 2টা কোট দি লৈছোঁ আৰু এনেকৈ মিলাই দিছোঁ। আৰু এই ডাঙৰ ফুলটোতো মই যিহেতু গল্ডেন য়েলো আৰু ৰঙা দুইটাৰে এনেকৈ কৰি দিছিলোঁ, বহুত বেছি ডাৰ্ক হোৱাৰ নিচিনা লাগিলে, সেইবাবে মই আকৌ এবাৰ হোৱাইটেৰে এনেকৈ অলপমান ৰংটো কমাই দিব চেষ্টা কৰিলোঁ আৰু ইয়াতে ওপৰত লেমন য়েলোটো দি দিলোঁ। আৰু বাকী কলিকেইটাও মই তেনেকৈয়ে বনালোঁ। আৰু মই কৈছোঁৱে সকলোৰে কৰা ধৰণবোৰ যিহেতু বেলেগ বেলেগ হয়, সেইবাবে মই মোৰটো শ্বেয়াৰ কৰিছোঁ। হয়তো কোনোবাই মোৰটো ইজি পাব পাৰে, হয়তো মোৰটো টান পাব পাৰে, আৰু কাৰোবাৰ বেলেগৰ ভিডিঅ' চাই ইজি পাব পাৰে। গতিকে সেইবাবে নিজৰ আইডিয়াত কৰিব লাগে কিছুমান এতিয়া যদি মই কাৰোবাক দেখি পেলাই আৰু অলপ ইয়াতে ৰং এড কৰোঁ বা কিবা বেলেগ ধৰণে কৰিব ট্ৰাই কৰোঁ, হয়তো ভাল নহ'বও পাৰে। সেইবাবে নিজৰ মতে কৰিলে তেতিয়া ভাল। আৰু এইটো ফুল মই জ্যোতিকা বাকো দেখিছিলোঁ, অকণমান তেওঁ বেলেগ ধৰণে কৰিছিল, 3টা দিছিল চাগে, বহুত আগতে কৰিছিলে তেখেতে। আৰু মই
আজিহে কৰিছোঁ, সেইবাবে ময়ো শ্বেয়াৰ কৰিছোঁ। মই ক'লা ৰঙত কৰিছোঁ, ৰঙা ৰঙতো বাৰু ভালেই লাগিব। আৰু ইয়াতে মই পাতত 3টা কালাৰ এড কৰিছোঁ, লাইট গ্ৰীণ, য়েল্ল' আৰু হোৱাইট। 3টা কালাৰ এড কৰি এনেকৈ মিলাই গৈছোঁ। আৰু পাতত প্ৰথমে মই বগা ৰংটোও কৰি লৈছিলোঁ, যিহেতু গ্ৰীণ কালাৰটো এবাৰত ফুটি নুঠে সেইবাবে। আৰু এনেকৈ কলিবোৰ বনাই গৈছিলোঁ। আৰু আপোনালোকে থাম্বনেইলত নিশ্চয় দেখিছে সম্পূৰ্ণ কাপোৰযোৰ। আকৌ এবাৰ শেষৰ ফালে বাৰু মই দেখাই দিম। যদি কাপোৰযোৰ পচন্দ হয় কাৰোবাৰ, অৰ্ডাৰ কৰিব পাৰিব। মই বাৰু শেষৰ ফালে স্ক্ৰীণত নাম্বাৰটো দি থৈ দিম, আপোনালোকে সেইটো নম্বৰত হোৱাটছআপ কৰি অৰ্ডাৰ কৰিব পাৰিব। আৰু কাপোৰযোৰ কেনেকুৱা লাগিছে জনাব। আৰু যদি আজি প্ৰথম চাইছে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ফেচবুক পেজত চাই আছে, পেজটো ফ'ল' কৰি দিব। কাৰণ মই মেখেলা চাদৰ বনোৱা ধুনীয়া ধুনীয়া ভিডিঅ'বোৰ মোৰ ইউটিউব চেনেল লগতে মোৰ ফেচবুক পেজত দি যাওঁ। আৰু গ্লিটাৰ এড কৰিছোঁ মই ইয়াতে। গ্লিটাৰখিনি শুকোৱাৰ পিছত এয়া চাওক সম্পূৰ্ণ কাপোৰযোৰ। আৰু ইয়াতে মই দহি কৰা নাই, খুব ধুনীয়া এটা মণি লেচ লগাই দিছোঁ আঁচলত। আৰু গোটেই ছাইডত এটা হোৱাইট লেচ লগাই দিছোঁ। লেচটো লগালে অৱশ্যে কাপোৰযোৰ আৰু বেছি ভাল লগা হয়, সেইবাবে এনেধৰণে ৰেডি টু ৱেৰ কৰি দিয়া আছে। যদি পচন্দ হৈছে অৰ্ডাৰ কৰিব পাৰিব।